আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপোনালোকে চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ডায়েট বিশ্বনাথ চাৰিআলিৰ যি বিএড কলেজ সেই বিএড কলেজৰ 2025-26 বৰ্ষৰ বিএড এডমিশনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো গতিকে যিসকল কেণ্ডিডেটে বিশ্বনাথ চাৰিআলিত অৱস্থিত এই ডায়েটৰ যিসকলে এডমিশন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' মই বনাই আছো গতিকে ভিডিঅ'ৰ মাজৰ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে অফিচ অফ দা প্ৰিন্সিপাল ডায়েট বিশ্বনাথ চাৰিআলি আসামৰ ফালৰ পৰা দিয়া অফিচিয়েল নোটিছ ইয়াতে লিখিছে It is for general information to all the admission of ASA's first year BEd course of the session 2025-27 of Diet Bishwanath will be held as per following schedule. JNOC sentence দুটা যথেষ্ট ভুল আছে সো হেবিলাক বাদ দিয়ক কথাটো হল যে 2025 ৰ পৰা 26 বৰ্ষৰ যি BEd এডমিশন হ'ব এই এডমিশনৰ কাৰণে যিসকল কেণ্ডিডেটে ডায়েট বিশ্বনাথ চাৰিআলিত যি বিএড কলেজ আছে সেইখনত এপ্লাই কৰিব খুজিছে তেওঁলোকৰ কাৰণে এই নোটিছ ইয়াতে কোৱা হৈছে ইস্যু এণ্ড সাবমিশন অফ ফৰ্মসমূহ ইস্যু কৰা হ'ব কাইলৈ অৰ্থাৎ 11 তাৰিখৰ পৰা ইস্যু কৰা হ'ব আৰু ফৰ্ম ইস্যু কৰাৰ টাইমিংটো হ'ল 10:30 am ৰ পৰা 4 pm লৈকে আৰু ইয়াৰ সাবমিশন লাষ্ট ডেট হ'ল 13 আগষ্ট 13 আগষ্টলৈকে আপোনালোকে ফৰ্মসমূহ সাবমিট কৰিব পাৰিব 13 আগষ্টৰ আবেলি 4 বজালৈকে তাৰ পিছত Publication of first merit list কেতিয়া 14 আগষ্ট তাৰিখে প্ৰথম merit list প্ৰকাশ পাব after 4 pm 4 বজাৰ পিছত 14 আগষ্টত merit list প্ৰকাশ পাব আৰু সেই merit listৰ পৰা এডমিশন হ'ব 16 to 18 16 17 18 এই 3 দিন এডমিশন হ'ব 10:30 am ৰ পৰা 4 pm লৈকে তাৰ পিছত যদি কিবা ভ্যাকেন্সি থাকে সিট ভ্যাকেন্সি থাকিলে সেই ভ্যাকেন্সিৰ seat status প্ৰকাশ পাব আপোনাৰ 18 আগষ্ট after 4 pm 18 আগষ্টৰ পিছত এই ভ্যাকেন্সি লিষ্ট দিব ভ্যাকেন্সি লিষ্ট হোৱাৰ পিছত 19 আগষ্ট আৰু 20 আগষ্টত সেই ভ্যাকেন্সি লিষ্ট মানে যি ওয়েটিং লিষ্ট হ'ব তাৰে পৰা 19 আৰু 20 ত আকৌ এডমিশন হ'ব এনেকে তাৰ পিছত আকৌ যদি ভ্যাকেন্সি থাকে 20 তাৰিখ আকৌ সেকেন্ড ওয়েটিং লিষ্ট প্ৰকাশ পাব সেকেন্ড ওয়েটিং বা সেকেন্ড মেৰিট লিষ্টৰ পৰা যি এডমিশন সেই এডমিশন হ'ব 21 আৰু 22 আগষ্ট তাৰিখে তাৰ পিছত যদি আৰু যদি ভ্যাকেন্সি থাকে দেন কি কৈছে এডমিশন এন্ড ভ্যাকেন্সি স্ট্যাটাস অফ সিটস এন্ড ক্লোজিং এডমিশন উইল বি পাবলিশড ইন ডায়েট নোটিস বোর্ড এন্ড অলসো ডায়েট ওয়েবসাইট সো ডায়েট ওয়েবসাইট ডায়েট নোটিস বোর্ডত এডমিশন আৰু ভ্যাকেন্সি স্ট্যাটাসৰ যি স্ট্যাটাস হেয়া 22 তাৰিখে পাবলিশ কৰি হেক কৰিব সো এইখিনিয়ে মূলত ইয়াতে ইনফৰমেশন দিয়া হৈছিল তাৰ পিছত ইয়াতে ডকুমেন্টস কি লাগিব দিয়া আছে আৰু এটা নোট দিয়া আছে যে ফেলিয়াৰ অফ produce any documents will lead to the cancellation of the candidature of the particular applicant কোনো applicant যদি কোনো documents produce কৰিব নোৱাৰে দেখাব নোৱাৰে ভেৰিফাই কৰাব নোৱাৰে তেতিয়াহ'লে তেওঁৰ candidature cancel হৈ যাব পাৰে সো এইখিনি মূলত ইয়াতে কথা কোৱা হৈছে আশা কৰো আপোনালোকে ভিডিওটা পাই উপকৃত হৈছে যদি ভিডিওটো আপোনালোকে ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লাগে কিবা সুধিবলগীয়া আছে যদি আপোনালোকে কমেন্ট বক্সত নিশ্চয় ধুনীয়াকৈ সুধি দিব তদুপৰি হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব কাৰণ তাতে মই আপডেটছ বিলাক দি থাকো তদুপৰি মোৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ আপোনালোকে ডেসক্ৰিপচন বক্সত দিয়া সোশ্যাল মিডিয়া মোৰ লিংকছত ক্লিক কৰি মোক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা মোক ফলো কৰি পেলাই আপোনালোকে মোৰ সৈতে কথা পাতিব পাৰে গতিকে আজিৰ ভিডিওটো মানে ভিডিওটো যিসকলে শেষলৈকে চালে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো জয় অসম জয় হিন্দ